এই কুৱেশ্যনটো মন কৰক ইয়াত কৈছে যে মেটছ দ্য নেমছ অফ ডিষ্ট্ৰিক্ট ইন লিষ্ট 1 উইথ দ্য ডেনচিটিজ অফ পপুলেশ্যন ইন লিষ্ট 2 এতিয়া বহুতে ভাবিব যে এজ পাৰ 2011 চেন্সাছ এই সকলোবোৰ ডিষ্ট্ৰিক্টৰ পপুলেশ্যন ডেনচিটি কিমান আছে কেনেকৈ মনত ৰাখিম চাওক নালাগে যদি পাৰে ৰাখক মই লিষ্টখন দি দিছোঁ আপোনালোকে পঢ়িছিলে যে আমি 2011 চেন্সাছ মতে কি পাওঁ আটাইতকৈ বেছি পপুলেশ্যন কোনখন ডিষ্ট্ৰিক্টত আছে নগাঁৱত আছে আটাইতকৈ কম পপুলেশ্যন ক'ত আছে ডিমা হাছাওত আছে আৰু পপুলেশ্যন ডেনচিটি যদি চাওঁ হাইলি বা ডেন্সলি পপুলেটেড ডিষ্ট্ৰিক্ট কোনখন আছিলে কামৰূপ মেট্ৰ' আছিলে আৰু পাতল জনবসতিপূৰ্ণ ডিষ্ট্ৰিক্ট কোনখন আছিলে ডিমা হাছাও আছিলে চাওক আসাম পাৰ্টৰ সকলোবোৰ বস্তু ইউটিউব প্লেলিষ্টত দিয়া হৈ আছে আপোনালোকে চাওক চেন্সাছ দিয়া আছে এভৰিথিং পৰীক্ষাত যিমানখিনি লাগে ফ্ৰী অফ কষ্ট আপোনালোকে প্ৰিপেয়াৰ কৰিব পাৰিব ঠিক আছে চাবগৈ এতিয়া এই বস্তুখিনি আহক ইয়াত মিলাওক ডিমা হাছাও কামৰূপ লখিমপুৰ কাৰ্বি আংলং 92 44 1313 485 এতিয়া আপোনালোকে যদি নাজানেও ক'ৰ কিমান আছিলে এইটোতো জানিব লাগিব যে আটাইতকৈ বেছি ডেনচিটি ক'ত আছিলে কামৰূপ মেট্ৰ' গতিকে 1313 বেছি ক'ৰ হ'ব কামৰূপ হ'বই লাগিব 44 আটাইতকৈ কম কাৰ হ'ব লাগিব ডিমা হাছাওৰ হ'বই লাগিব ঠিক আছে এতিয়া বাকী দুখনৰ জানিলেও নাজানিলেও আপোনালোকে এটা বস্তু মন কৰক B3 চাওক B3 দুটাত আছে গতিকে B আৰু C আপোনালোকে কি কৰক এলিমিনেট কৰি দিয়ক বাছিল কি এ বাছিল ডি বাছিল আৰু এটা জানে ডিমা হাছাওৰ কিমান হ'ব 44 A2 কৰবাত আছে নে ইয়েছ A2 এটাতে আছে চাওক A2 এটাতে আছে A2 B3 হা A2 B3 সৰি ইয়েছ ঠিকে আছে চ' হৈ গ'ল এনসাৰ ওলাই গ'ল বাকী দুটা জানিলেও নাজানিলেও আপোনালোকে এনসাৰটো কৰিব পাৰিব এইবোৰ মনত ৰাখিব দৰকাৰ নাই ঠিক আছে কেনেকৈ কৰিব লাগে গম পালে তাৰপিছত নেক্সট বাকী এইবোৰ চেন্সাছৰ বিষয়ে আপোনালোকক প্লেলিষ্ট দিয়া হৈ আছে তাত গৈ পঢ়ি ল'ব সম্পূৰ্ণ এভৰিথিং যি লাগে পৰীক্ষাত ইয়াত কৈছে যে মেটছ দ্য লিষ্ট 1 উইথ লিষ্ট 2 গ্লেচিয়াৰৰ নাম দিয়া আছে আৰু কোনখন ৰাজ্যত আছে বা কোনখন ঠাইত আছে সেইটো সুধিছে চিয়াচেন আপোনালোকে জানে ক'ত আছে কাৰাকোৰাম ৰেঞ্জত ঠিক আছে মই মানিছোঁ চিয়াচেন আপোনালোকে পাহৰি গ'ল কিন্তু জেমুটো জানে ন ক'ত আছে ছিকিমত আছে এইটোতো পঢ়োৱা হৈ আছিলে D2 এতিয়া D2 আপুনি মন কৰক D2 দুটাতে আছে বাকী এই দুটা আপোনালোকে এলিমিনেট কৰিব পাৰিলে হ'ল চি আৰু ডি বাচি গ'ল এনচাৰ আৰু সহজ হৈ গ'ল ঠিক আছে অলপ যদি মাথা মাৰে এইটো গংগোত্ৰী ক'ত আছে ইয়েছ উত্তৰাখণ্ডত আছে গংগোত্ৰী উত্তৰাখণ্ডত আছে C1 D2 C1 হা এতিয়াও আপোনালোকে এলিমিনেট কৰিব নোৱাৰিব আৰু এটা জানিব লাগিব সেইকাৰণে আপোনালোকে জানিব লাগিব যে এইটো আপোনাৰ চিজনাগ গ্লেচিয়াৰ আছে কাশ্মীৰত আৰু চিয়াচেন আছে কাৰাকোৰামত গতিকে কি হ'ব A3 বাট এটা জানা হয়তো হৈ গ'ল হয় চিয়াচেন যদি কাৰাকোৰামত আছে বুলি আপোনালোকে জানিলে হয় আমি যেতিয়া মাউণ্টেইন ৰেঞ্জবোৰ পঢ়াই আছিলোঁ জিঅ'গ্ৰাফীৰ ছেশ্যনটো আজি চাবগৈ ঠিক আছে মই লিংকটো দি দিম অ'কে A3 B4 C1 D2 অ'কে ঠিক আছে মই লিংক আপোনালোকক দি আছোঁ এটা কাম কৰক হোৱাটছআপ গ্ৰুপ জইন কৰক মই যাতে আপোনালোকক সকলোবোৰ দি দিম ঠিক আছে নেক্সট কুৱেশ্যন ইয়াতে আপোনাৰ লিষ্ট 1ত দিয়া আছে লেকৰ নাম আৰু লিষ্ট 2 লোকেশ্যন বা কোনখন ষ্টেটত আছে চাওক অষ্টামুডি লেক ক'ত আছে কেৰেলাত আছে এতিয়া এটা বস্তু মন কৰিব কেৰেলাৰ লেকবোৰ বহুত বেছি ইম্পৰ্টেণ্ট হয় ইয়াত যদি ধৰিব পাৰিছে ভাল কথা এতিয়া এবাৰ ৰিভাইজ কৰক যদি নোৱাৰে ইণ্ডিয়ান জিঅ'গ্ৰাফীৰ KSGS আছামৰ প্লেলিষ্টত পাব আদাৰৱাইজ মই লিংক দি দিম হোৱাটছআপ গ্ৰুপ জইন কৰক ঠিক আছে তাত পাই যাব এতিয়া কেৰেলাত আৰু এটা লেক আছে আপোনাৰ ভেমবানাড এইটো বাৰে বাৰে সুধি থাকে আৰু সস্তাম কোট্টা গতিকে কেৰেলাৰ লেক কেইটা আপোনালোকে মনত ৰখাটো দৰকাৰ হয় ঠিক আছে অষ্টামুডি কেৰেলা পাই গ'লো A3 এটাই আছে বাকীকেইটা আপোনালোকে গম পাই যাব তথাপিও জানিব লাগিব ঠিক আছে ভীমতাল ক'ত আছে উত্তৰাখণ্ডত আছে চন্দ্ৰতাল হিমাচল প্ৰদেশত আছে চিলিকাটো ফেমাছ হয় প্ৰত্যেকবাৰে আপোনালোকে পাই থাকে ক'ত আছে উৰিষ্যাত আছে ঠিক আছে তেনেকৈ প্ৰত্যেকখন ৰাজ্যত কোনটো লেক আছে আপোনালোকে চাব পাৰে ইয়াতে ৰিভাইজ হৈ যাব কিন্তু ইম্পৰ্টেণ্ট সকলোবোৰ নহয় এতিয়া পেংগং লেক লাডাখত আছে ডাল লেকটো আহি থাকে ৱালাৰ লেকটো আহি থাকে ঠিক আছে তেনেকৈ ৰাজস্থানৰ যিটো চাম্বাৰ লেক এইটো আহি থাকে অ'কে চ' আপোনালোকে PYQ সমূহ যেতিয়া এনালাইচিছ কৰিব তেতিয়া গম পাব যে কোনখিনি ইম্পৰ্টেণ্ট হয় কিন্তু মই আপোনালোকক কওঁ যদি সময় আছে এবাৰ চাই থৈ দিয়ক আৰু এইবোৰ কমন কুৱেশ্যন হয় ঠিক আছে নেক্সট কুৱেশ্যন মন কৰক ইয়াত কৈছে যে কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ হুইচ অফ দ্য ফলোয়িং ইজ আৰ নট কাৰেক্ট সুধিছে নাম্বাৰ 1 দ্য জ্ঞানপীঠ এৱাৰ্ড স্পন্সৰ্ড বাই ভাৰতীয় জ্ঞানপীঠ ইজ দ্য গ্ৰেটেষ্ট অনাৰ প্ৰেজেণ্টেড টু লিটাৰেৰী জায়েণ্টছ অফ ইণ্ডিয়া ওৱান্স ইন 4 years চাওক ঠিকে আছিলে আপোনালোকৰ যদি মনত আছে আমি যেতিয়া পঢ়াই আছিলোঁ জ্ঞানপীঠ এৱাৰ্ড কি কৰা হয় ইট ইজ গিভেন
এনুৱেলি দেখিলে ন KSGS আছামৰ কণ্টেণ্ট আপোনালোকে চকু মুদি পঢ়ি যাওক ফ্ৰী অফ কষ্ট অসমত কোনো এনেকৈ সকলোবোৰ বস্তু ডিটেইলছত নিদিয়ে ভালকে যদি বস্তুখিনি পঢ়ে তেনেহ'লে হৈ যাব আপোনালোকৰ এক্সাম ক্লিয়াৰ হৈ যাব বহুতে কৰিছেও ওকে চ' পঢ়ক যিবোৰ বস্তু দি আছো ভালদৰে পঢ়ক এনুৱেলি দিয়া হয় গতিকে প্ৰথমটো আমাৰ ভুল হৈ গ'ল আমাক নট কাৰেক্ট সুধিছে ঠিক আছে গতিকে 1 আইদাৰ এ হ'ব নহ'লে চি হ'ব গতিকে আপোনালোকে বি আৰু ডি কাটি দিবই পাৰে লগে লগে ঠিক আছে তাৰ পাছৰ কেইটা পঢ়ি চাওক জানিব লাগে দ্য লেটেষ্ট পাৰ্চন ফ্ৰম আছাম টু ৰিচিভ দ্য জ্ঞানপীঠ এৱাৰ্ড ৱাজ ইন্দিৰা গোস্বামী বা মামণি ৰয়ছম গোস্বামী আৰু যেতিয়া আমি 59 জ্ঞানপীঠ এৱাৰ্ডৰ বিষয়ে পঢ়ি আছিলোঁ সেই সময়ত আমি জ্ঞানপীঠ এৱাৰ্ডটোনো কি হয় কেনেকৈ দিয়া হয় সেইটো পঢ়িছিলোঁ লগতে আমাৰ অসমৰ পৰা কোনে কোনে পাইছে একেলগে এই বস্তুখিনিও পঢ়িছিলোঁ মনত ৰাখিব যে অসমৰ পৰা প্ৰথম পাইছিলে কোনে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই কিমান চনত 1979ত তেওঁৰ গ্ৰন্থ কোনখনৰ কাৰণে মৃত্যুঞ্জয়ৰ কাৰণে তাৰপিছত 2000 চনত কোনে পাইছিলে মামণি ৰয়ছম গোস্বামী আৰু 2021 চনত লেটেষ্ট কোনে পাইছে নীলমণি ফুকন জুনিয়ৰ এতিয়া 2 নম্বৰটো যদি চাই ইয়াত কি কোৱা আছে মামণি ৰয়ছম গোস্বামী ভুল হৈ গ'ল 1 and 2 ভুল হৈ গ'ল আপোনালোকৰ এনসাৰ ওলাই আছে অপচন সি কাৰেক্ট বাকি 3 আৰু 4 কাৰেক্ট হ'ব তথাপিও চাই থৈ দিয়ক যে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য was the first writer from Assam to get the Gyanpith Award in 1979 yes correct এইমাত্ৰ প্ৰায় আহিলে আৰু নীলমণি ফুকন from Assam received Gyanpith Award from his literary contribution to Assamese literature for year 2021 গতিকে 3 আৰু 4 কি হয় কাৰেক্ট হয় এই বস্তুবোৰ মনত ৰাখিব আৰু এটা এটা প্ৰশ্নত গোটেই 4টা অপচন যাতে আপোনালোকে পাৰে সেই হিচাপত এই কোৰ্সবোৰ আপোনালোকক পঢ়োৱা হৈ আছিল তেনেকৈ জ্ঞানপীঠ এৱাৰ্ডৰ বিষয়ে জানে এটো কি হয় ইজ দ্য হাইয়েষ্ট লিটাৰেৰী এৱাৰ্ড হয় যেটো এনুৱেলি প্ৰেজেন্ট কৰা হয় আৰু 1961 চনত এটো এস্টাবলিশ কৰা হৈছিল মনত ৰাখিব নেক্সট এক্সামত এটো দি দিব পাৰে আৰু ফাৰ্স্ট এৱাৰ্ড 1965ত দিয়া হৈছিল আৰু মৃত্যুৰ পাছত এই এৱাৰ্ডটো দিয়া নাযায় এই পইণ্টটো আপোনালোকে মনত ৰাখিব লাগিব আৰু লগতে ইট ইজ প্ৰেজেন্টেড বাই ভাৰতীয় জ্ঞানপীঠ এটো এইমাত্ৰ আমি চাই আহিলো আৰু ইয়াতে 11 লাখ টকা কেছ প্ৰাইজ দিয়া হয় ঠিক আছে এটো মনত ৰাখিব আৰু এটা ব্ৰঞ্জৰ ষ্টেচু দিয়া হয় তাতে কাৰ ফটো থাকে সৰস্বতী দেৱীৰ মূৰ্তি থাকে এটো মনত ৰাখিব সৰস্বতী কেতিয়াবা লক্ষ্মী কৰি দিব বুজি পালে কেতিয়াবা পাৰ্বতী কৰি দিব এই সৰু সৰু বস্তুবোৰ আপোনালোকৰ কাৰণে ইম্পৰ্টেন্ট হয় সেই কাৰণে ভালদৰে পঢ়ি যাব নেক্সট কোৱেশ্চন ইয়াত কৈছে উইথ ৰেফাৰেন্স টু দ্য ৰিভল্ট অফ 1857 which of the following statements is are not correct number 1 of the prominent centers of 1857 revolution was Jhansi yes Jhansi আছিল আৰু Jhansiৰ লিডাৰ কোন আছিল লক্ষ্মী বাই এটো কাৰেক্ট হয় দেন বীৰ সাভাৰকাৰ described the revolt of 1857 as a war of national independence মনত ৰাখিব 1857 ৰ যে ৰিভল্ট হৈছিল তাক ব্ৰিটিছাৰ্ছ সকলে কি কৈছিল সেপই মিউটিনি সিপাহী বিদ্ৰোহ ঠিক আছে বা ইণ্ডিয়ান মিউটিনি তেনেকৈ ইণ্ডিয়ান হিষ্টৰিয়ান সকলে কি কৈছিল এটা গ্ৰেট ৰিবেলিয়ন মানে ব্ৰিটিছৰ বিপক্ষে যুদ্ধৰ প্ৰথম এটা খুজ বুলি ক'ব পাৰা যায় তাৰ পিছত বিডি সাভাৰকাৰে কি কৈছিল এটা ফাৰ্স্ট ৱাৰ অফ ইন্ডিপেন্ডেন্স বুলি কৈছিল ঠিক আছে ৱাৰ অফ নেশনেল ইন্ডিপেন্ডেন্স বুলি কৈছিল গতিকে 1 কাৰেক্ট হয় 2 কাৰেক্ট হয় আমাক কি কৰিছে নট কাৰেক্ট গতিকে 1 কাটক 2 and 4 কাটি দিয়ক ঠিক আছে কাৰণ 2 টো কাৰেক্টে হয় তাৰ পাছত ইয়াত কি কৈছে নানা সাহেব was a prominent leader in কানপুৰ চাওক কানপুৰত কোন আছিল নানা সাহেব এটো মনত ৰাখিব দিল্লীত কোন লিডাৰ আছিল বাহাদুৰ শাহ জাফৰ এণ্ড বাকু সিং কানপুৰত নানা সাহেব লক্ষ্ণৌত আছিল বেগম হাজৰত মহল এণ্ড বিৰজিস কোৱাদিৰ ঝান্সীত আছিল লক্ষ্মীবাই বিহাৰৰ আছিল কুঁৱেৰ সিং এলাহাবাদত লিয়াকত আলী বাৰেইলিত খান বাহাদুৰ ওড়িশাত সুৰেন্দ্ৰ শাহী ঠিক আছে গতিকে তিনিও কাৰেক্ট হয় গতিকে ৰখিল কি ইয়েস 4 ভুল হ'বই লাগিব 4 হ'ব এতিয়া ইয়াক কি কোৱা আছে দ্য পিপল অফ ইণ্ডিয়া ওয়েৰ ইউনাইটেড ইন 1857 ৰিভল্ট এটা বস্তু মন কৰিব 1857 ৰিভল্ট বহুত ঠাইতে হৈছিল ইণ্ডিয়াৰ বিভিন্ন ঠাইত হৈছিল কিন্তু সব ঠাইতে নিজা নিজা লিডাৰ আছিল এটা ইউনাইটেড হিচাপে যুদ্ধ হোৱা নাছিলে কাৰণে তাক ব্ৰিটিছে বিভিন্ন ঠাইত গৈ গৈ কি কৰিব পাৰিছিল তাক সাপ্ৰেছ কৰিব পাৰিছিল ঠিক আছে গতিকে আমাক নট কাৰেক্ট খুদিছে 4 অনলি হ'ব তাৰ পাছত আপোনালোকক আসাম মেপ ইণ্ডিয়ান মেপ কমপ্লিট পঢ়োৱা হৈ আছে লিংকত যাওক পঢ়ক আসাম জিঅগ্ৰাফিৰ ওপৰত কেতিয়াও ভুলে নহয় লাইফ টাইম শিকিব পাৰিব আপোনালোকে ইয়াত কি কৈছে কনসিডাৰ দা ফলোইং স্টেটমেন্টস ইন ৰিগাৰ্ড টু লোকেশন অফ ডিস্ট্ৰিক্ট ইন আসাম নাম্বাৰ 1 তিনচুকীয়া ইজ দা ইষ্টাৰ্ণ মোষ্ট yes তিনচুকীয়া একেবাৰে পূবত আছে হাইলাকান্দি ইজ দা সাউদাৰ্ণ মোষ্ট সব হাইলাকান্দি yes হয় তাৰ পিছত ধুবুৰী ইজ দা ওয়েষ্টাৰ্ণ মোষ্ট yes ধুবুৰী হৈ একেবাৰে পূবত আছে লখিমপুৰ ইজ দা নৰ্দাৰ্ণ মোষ্ট এটা এটা বস্তু মন কৰিব আমি যদি লখিমপুৰ চাওঁ একেবাৰে নৰ্দাৰ্ণ মোষ্ট নহয় কি হ'ব শোণিতপুৰ হ'ব ইয়াত আমাক তেনেহলে কি হ'ব 1 কাৰেক্ট 2 কাৰেক্ট 4 কাৰেক্ট 3 ইনকাৰেক্ট আছে নে কৰবাত 1 কাৰেক্ট 2 কাৰেক্ট 3 ইনকাৰেক্ট 4 কাৰেক্ট yes অপচন সি কি হ'ব শুদ্ধ হ'ব চাওক মই আকৌ কৈছো আসাম মেপ ইণ্ডিয়ান জিঅগ্ৰাফি ইণ্ডিয়ান
আসাম এনভাইৰনমেণ্ট ইমানেই ইম্পৰ্টেণ্ট, ইয়াৰ পৰা বহুত কুৱেশ্যন আহে। সেইকাৰণে মই বাৰ বাৰ কৈছোঁ আসাম মেপৰ ওপৰত 4টা আপোনালোকক ভিডিঅ' দিয়া আছে, 4টা চাওক, লাইফ টাইম নাপাহৰে, সকলো এক্সামত টপ কৰি আহিব। ঠিক আছে, তাৰপিছত ইয়াত কৈছে বায়'স্ফিয়াৰ ৰিজাৰ্ভৰ ওপৰত কুৱেশ্যন আহিছে। মেটছ দ্য বায়'স্ফিয়াৰ ৰিজাৰ্ভ অফ ইণ্ডিয়া লিষ্ট 1 উইথ দেয়াৰ লোকেশ্যন। এইটো কিমানবাৰ দিয়া হৈ আছে আপোনালোকক চাওক। নন্দা দেৱী ক'ত আছে? য়েছ, নন্দা দেৱী উত্তৰাখণ্ড। ঠিক আছে, তাৰপিছত বাকী কেইটা নাজানিলেও চিমিলিপাল মই লেটেষ্ট আপোনালোকক পঢ়াইছিলোঁ, উৰিষ্যা, হয়নে? চাওক D1, এটা বস্তু মন কৰক, D1 এটাতে আছে। চ' কিছুমান বস্তু কাৰেণ্ট এফেয়াৰ্ছৰ ৰিলেটেডো আহি যায়। সেইকাৰণে PYQ আৰু কাৰেণ্ট এফেয়াৰ্ছ APSC এক্সামৰ ব্ৰহ্মাস্ত্ৰ হয়, আৰু সেইখিনি বস্তু KSGS আছামে আপোনালোকক ভালদৰে পঢ়ুৱাই ফ্ৰী অফ কষ্ট, অনলি ফৰ ইউ। গ্ৰুপ জইন কৰক, প্লেলিষ্টবোৰ চাওক, যদি বিচাৰি পোৱা নাই মই লিংক দি দিম, অনলি পঢ়ক আৰু ভালদৰে জব লওক। ঠিক আছে, গতিকে আপোনালোকে পাই গ'ল। বাকী বায়'স্ফিয়াৰ ৰিজাৰ্ভসমূহ এবাৰ চাই থৈ দিব, মই আপডেটেড লিষ্টখন আপোনালোকক মেইন নোটছত দিবলৈ ট্ৰাই কৰিম। তাৰপিছত এইবোৰতো কমন কুৱেশ্যন। ইয়াতে আপোনাৰ ৱাইল্ড লাইফ চেঞ্চুৰী আৰু ডিষ্ট্ৰিক্ট কোনখন ডিষ্ট্ৰিক্টত আছে সুধিছে। লাওখোৱা আপোনালোকে জানে ক'ত আছে, নগাঁও নে কাৰ্বি আংলং। হা, ইয়াতে সকলোৰে খেলি মেলি লাগে, কিন্তু এটা বস্তু মন কৰিব, হলং পাৰ ক'ত আছে? যোৰহাটত আছে। C1 গতিকে এটাতে আছে, বাকী কেইটাত আপোনালোকৰ খেলি মেলি লাগিলেও বাছ এনচাৰ ওলাই যায়। তথাপিও চাই থৈ দিয়ক, লাওখোৱা নগাঁৱত আছে, মাৰাত লাংৰি কাৰ্বি আংলঙত আছে, চক্ৰশিলা কোকৰাঝাৰত আছে, হলং যোৰহাটত আছে। গতিকে এই বস্তুখিনি ইয়াত ধুনীয়াকৈ দিয়া হৈ আছে, আপোনালোকে মনত ৰাখিব লাগিব। ইয়াৰ পৰা বহুত কুৱেশ্যন আহি থাকে। ঠিক আছে, নেক্সট কুৱেশ্যন যাব পাৰোঁ আমি। বুজিছে কেনেকৈ পঢ়িব লাগে, কি পঢ়িব লাগে? য়েছ, ইয়াত কৈছে থ্ৰু হুইচ ষ্টেট অৰ ষ্টেটছ অফ নৰ্থ ইষ্ট ইণ্ডিয়া ডাজ দ্য লাইন অফ ট্ৰপিক অফ কেঞ্চাৰ পাছ। এইটো একেবাৰে ইজি কুৱেশ্যন। য়েছ, এই দুখন মিজোৰাম আৰু ত্ৰিপুৰাৰ মাজেৰে যায়। মিজোৰাম ত্ৰিপুৰা 2 and 3 অনলি, বাকী ইণ্ডিয়াৰ মাজেৰে কেইখনৰ মাজেৰে যায়, কোনকেইখনৰ মাজেৰে যায়, নেক্সট কুৱেশ্যন বনাব পাৰে। আৰু এইবোৰ বস্তুবোৰ আপোনালোকক ইণ্ডিয়ান জিঅ'গ্ৰাফী ছেশ্যনত যাওক, ভালদৰে পঢ়োৱা হৈ আছে। ঠিক আছে, তাৰপিছত এইটো মন কৰক, ইয়াত কৈছে যে মেটছ দ্য অইল ৰিফাইনাৰীজ অফ ইণ্ডিয়া ইন লিষ্ট 1 উইথ দেয়াৰ লোকেশ্যনছ ইন লিষ্ট 2। বাৰাউনি, কোচি CRL, হালদিয়া IOC, কাৰ্ণাল IOC। এই বস্তুটো এইবোৰ এনেই লগাই দিছে, কোনখন ঠাই ক'ত আছে এইটো যদি আপোনালোকে জানে তেনেহ'লে আপোনালোকে কৰিবই পাৰিব। আপোনালোকে জানে হালদিয়া ক'ত আছে? য়েছ, ৱেষ্ট বেংগলত আছে। ঠিক আছে, মাৰি দিয়ক C4 এটাই আছে, বাছ হৈ গ'ল। বাৰাউনি বিহাৰ, তথাপিও মই লিষ্টখন দি থৈ দিছোঁ, যদি কেতিয়াবা বেলেগ সুধি দিয়ে আপোনালোকে গম পাই যাব। পানীপথ, হয়নে? মাৰাঠা, তাৰপিছত আপোনাৰ বাৰাউনি, হালদিয়া, ডিগবৈ ক'ব লাগিব নেকি? হা, বঙাইগাঁও, গুৱাহাটী। ঠিক আছে, চ' এনচাৰ ওলাই গ'ল। বহুত টান নহয়, ইজি হয়। অনলি ফ'ল' কৰক PYQ সমূহ আৰু কাৰেণ্ট এফেয়াৰ্ছসমূহ, কেনেকৈ এক্সপেক্টেড কুৱেশ্যনসমূহ KSGS আছামে বনায় আপোনালোকৰ কাৰণে। প্ৰুফ পালে বিশ্বাস ৰাখক এতিয়া। তাৰপাছত ইয়াত কৈছে যে মেটছ দ্য ফলোয়িং পেয়াৰ্ছ, নেম অফ দ্য ফেষ্টিভেল, আৰু কি ইয়াত কি কৰা হয়। কঙালী বিহু, ভোগালী বিহু, এইবোৰতো পঢ়া বস্তু নহয়। অসমৰ ষ্টুডেণ্টে এইবোৰ পঢ়িব লাগে জানো? ভোগালী বিহুত আমি কি কৰোঁ? মেজি ঘৰ বনাওঁ। ৰঙালী বিহুত কি কৰোঁ? আমি হুঁচৰি গাওঁ। কঙালী বিহুত কি কৰোঁ? হা, আমি পথাৰত চাকি জ্বলাওঁ নে নাই? বাথৌ পূজাত কি কোৱা হয়? ৱৰ্শ্বিপ অফ নেচাৰ, সিজৌ ট্ৰী। মনত পৰিছে? বাথৌ জিম। গতিকে হৈ গ'ল, ইয়াৰ এনচাৰ আপোনালোকে পাই গ'ল। কি হ'ব? D4, A3, B1, C2। অ'কে, তাৰপিছত ইয়াত কৈছে কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ হুইচ অফ দ্য ফলোয়িং আৰ কাৰেক্ট। আছাম এণ্ড ইটছ পিপল, এই চিৰিজটো ভালদৰে চাবগৈ। ইয়াত কৈছে যে দ্য অল্ডেষ্ট লিটাৰেৰী এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন অফ আছাম ৱাজ অসম সাহিত্য সভা ৱাজ এষ্টাব্লিছ ইন দ্য ইয়েৰ 1917। এইটো মনত ৰাখিব যে 1917ত অসম সাহিত্য সভাৰ এষ্টাব্লিছ হৈছিলে। ইয়াৰ আগত কি আছিলে? য়েছ, অসমীয়া ভাষা উন্নতি সাধিনী সভা। ঠিক আছে, তো ইয়াৰে পূৰ্বসূৰী, অসম সাহিত্য সভাৰ পূৰ্বসূৰী কি আছিলে? অসমীয়া ভাষা উন্নতি সাধিনী সভা, যি 1888ত ফাউণ্ড হৈছিলে। ঠিক আছে, 1টো আমি কাৰেক্ট পালোঁ। আমাক কি সুধিছে? য়েছ, কাৰেক্ট সুধিছে। তাৰপাছত অসম সাহিত্য সভা ৱাজ কনষ্টিটিউটেড মেইনলি ফৰ ডেভেলপমেণ্ট অফ আছামিজ কালচাৰ, লেংগুৱেজ এণ্ড লিটাৰেচাৰ। অ'কে, ঠিক আছে। এটা বস্তু মন কৰক, 4 নম্বৰটো প্ৰথমে পঢ়কচোন। যিটো সৰু ষ্টেটমেণ্ট থাকে ন, সেইটো প্ৰথমে পঢ়িবলৈ ট্ৰাই কৰিব। হেডকোৱাৰ্টাৰ্ছ অফ অসম সাহিত্য সভা ইজ লোকেটেড এট গুৱাহাটী। ক'ত আছিলে? হা, য়েছ, হেডকোৱাৰ্টাৰ ক'ত আছে? যোৰহাটত আছিলে। এই বস্তুবোৰ আপোনালোকে মনত ৰাখিব লাগিব। গতিকে য'ত 4 আছে কাটি দিয়ক, 4 আছে কাটি দিয়ক। আমি 1 কাৰেক্ট পালোঁ, 2 কাৰেক্ট পালোঁ, 1 and 2 হ'ব। এতিয়া 3টো হয় নে নহয় আমি এবাৰ চাওঁ। দ্য ইভলিউশ্যন অফ অসম সাহিত্য সভা কেন বি ট্ৰেকছ বেক বাই 2 আৰ্লিয়াৰ দিল্লী বেছড বডিজ, অসমীয়া ভাষা উন্নতি সাধিনী সভা এণ্ড আছামিজ ছ'চাইটি। এইটোতো ভুল হৈ আছে, গতিকে কি হ'ব? 1 and 2 অনলি। ঠিক আছে,
তাৰ পিছত এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো KSGS আছামে যেনেকৈ আপোনালোকক কাৰেণ্ট এফেয়াৰ্ছৰ লগত মিলাই ষ্টেটিক পৰ্চনৰ কুৱেশ্যন দি দিয়ে সেইমতে আহিছে ঠিক আছে আপোনালোকে চাব পাৰে কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্টছ হুইচ অফ দ্য ফলোইং ইজ আৰ কাৰেক্ট দ্য ইউনিয়ন কেবিনেট ৰিচেণ্টলি এপ্ৰুভ টু কনফাৰ দ্য ষ্টেটাছ অফ ক্লাছিকেল লেংগুৱেজ টু দ্য আছামিজ লেংগুৱেজ অ'কে এইটো কাৰেক্ট হয় মই দুটা হিণ্টছ দিওঁ প্ৰথম লেংগুৱেজ আছিলে তামিলক প্ৰথম ক্লাছিকেল লেংগুৱেজ হিচাপে মানে স্বীকৃতি প্ৰদান কৰা হৈছিলে 2004 চনত তাৰপিছত সংস্কৃত আহিছিলে বাকী আপোনালোকক লিষ্টসমূহ দিয়া আছে মই অলৰেডি আপোনালোকক হিণ্টছ দি দিলোঁ আৰু বহুত ধুনীয়াকৈ পঢ়োৱা হৈ আছিলে বস্তুবোৰ প্লেলিষ্টত যাওক আৰু সদায় মই এটা হোমৱৰ্ক দিওঁ প্ৰত্যেকটো ছেশ্যনত এইটো মোৰ নিয়মে এইটো আপোনালোকে হোমৱৰ্ক হিচাপে কৰক ঠিক আছে 50% মই কৈ দিছোঁ তাৰপিছত এইটো ইম্পৰ্টেণ্ট হয় ইয়াত কৈছে Nohua is basically a feast popular in Assam and is celebrated for taking the first taste of newly cultivated rice. ঘৰত সকলোৱে নহোৱা খায় যেতিয়া আঘোণ মাহত ধান কাটা হয় চাউল আমি বনাওঁ প্ৰথম যেতিয়া নতুন চাউল আমি খাবলৈ লওঁ তেতিয়া কি পাতো নহোৱা পাতো ঠিক আছে দেন ভেকুলী বিয়া ইজ এ মাইথলজিকেল মেৰিজ বিটুইন টু মানে দুটা ভেকুলীৰ মাজত বিয়া পতা হয় যেতিয়া বৰষুণ নহয় খৰাং হয় বিভিন্ন ঠাইত কি হয় ভেকুলী বিয়া পতা যায় এইটো আমাৰ আছামিজ কালচাৰৰ এটা কি হয় Yes, অপৰিহাৰ্য অংগ হয় নহোৱা ভেকুলী বিয়া হয় নে নাই গতিকে এই বস্তুবোৰ আপোনালোকে জানিব লাগিব এই দুটা কাৰেক্ট হয় আমাক নট কাৰেক্ট সুধিছে ঠিক আছে য'ত 1 আৰু 2 আছে কেনচেল কৰি দিয়ক এইটো এলিমিনেট কৰক ঠিক আছে এতিয়া আৰু 3 আৰু 4 আমি চাবলৈ যাওঁ সত্ৰীয়া ডান্স এ ক্লাছিকেল ডান্স অফ আছাম হেজ ৰিমেইনড এ লিভিং ট্ৰেডিশ্যন সিন্স ইটছ ক্ৰিয়েশ্যন বাই বৈষ্ণৱ সেন মাধৱদেৱ ইন দ্য 14th century AD চাওক সত্ৰীয়া ডান্স শ্ৰীমন্ত শংকৰদেৱ আৰু আটাইতকৈ ইম্পৰ্টেণ্ট কথা 14th centuryত মাধৱদেৱৰ জন্ম হৈছিল নেকি সেইটো কওক নাই হোৱা অ'কে তাৰপিছত ইয়াত কি কৈছে যে ভাওনা ক্ৰিয়েটেড বাই শ্ৰীমন্ত শংকৰদেৱ পপুলাৰলি ন'ন এজ অংকীয়া নাট য়েছ চিৰিজটো যাওক আছাম এণ্ড ইটছ পিপল সকলোবোৰ বস্তু ধুনীয়াকৈ দিয়া হৈ আছে এ চিম্পল ড্ৰামা ডেট কালমিনেটছ ইন দ্য ট্ৰিউম্ফ অফ ট্ৰুথ আমি সত্যৰ যে জয় হয় এই সকলোবোৰ মৰেল আমি অংকীয়া নাটৰ পৰা পাওঁ আৰু যিটো শংকৰদেৱে ক্ৰিয়েট কৰিছিল এইটো জানে গতিকে এইটো কাৰেক্ট হ'ব ভুল কোনটো আছে য়েছ 3 অনলি ঠিক আছে নেক্সট কুৱেশ্যন Consider the following statements. Which of the following are correct? Number 1. The Assam government has officially renamed Karimganj district and its headquarters to Sribhumi. Okay, ঠিক আছে. Okay. Reflecting the district cultural heritage. Correct. Renaming Sribhumi is inspired by author Bankim Chandra Chatterjee. এইটো ভুল হৈ আছে কাৰ আছিলে yes Rabindranath Tagore. Description of the area over century ago Sribhumi land of Ma Lakshmi. এইটো কাৰেক্ট হয় কিন্তু কোনে কৈছিলে Rabindranath Tagore. গতিকে কি হ'ব only 1 আৰু চাওক এইবোৰ কমন কুৱেশ্যন হয় কোনজন প্লেয়াৰ কিহৰ লগত জড়িত আৰু এইখিনি কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড বেছিকৈ আহে বেলেগ নাজানিলেও আপোনালোকে এলেন দেউৰী জানে কিহৰ লগত জড়িত ফুটবলৰ লগত যমুনা বড়ো এই কেইদিনমান আগত মই কৈছিলোঁ এলবি চালিয়া হাজৰিকা ছুইমিং ইংলিছ চেনেল পাৰ কৰিছিলে ঠিক আছে আপোনালোকে নাজানে এলেন দেউৰীটো জানে ফুটবল চাই থাকে D1 এটাই আছে হৈ গ'ল সকলোবোৰ জানিব লাগিব যে কথা নাই কিন্তু পঢ়াত মই দিয়াত সকলোবোৰ দিছোঁ কেনেকৈ মনত ৰাখিব পাৰে পৰীক্ষাত গৈ কি বুদ্ধি লগাই কৰিব পাৰে সেইটো আপোনালোকৰ কথা ঠিক আছে গতিকে যমুনা বড়ো জানে বক্সিং এলবি চালিয়া হাজৰিকা ছুইমিং ইছৰাণী বৰুৱা বেডমিণ্টন এলেন দলে ফুটবল হ'ল আগতে গৈছে তাৰপিছত কালি কৰোঁ নেকি নেক্সট আজি বাদ দিওঁ অ'কে নেক্সট কৰিম আৰু আপোনালোকে এটা কাম কৰক এই কুৱেশ্যনসমূহ ধুনীয়াকৈ কৰিব পাৰিব PYQ সকলোবোৰ আছে যিমানবোৰ এক্সাম আছে প্ৰত্যেকটো এক্সামৰ PYQ এনেকৈ ধুনীয়াকৈ কি কৰা হৈ আছে এনালাইচিছ কৰা হৈ আছে তেতিয়া আপোনালোকে নেক্সট ইয়েৰ কি বস্তু আহিব কি কুৱেশ্যন আহিব পাৰে সেইবোৰো গম পাই যাব হ'ব চ' কণ্টেক্ট কৰক KSGS আছাম জইন কৰক গ্ৰুপ হোৱাটছআপ গ্ৰুপ জইন কৰাৰ লগে লগে আপোনালোকে বাকী বস্তুবোৰ ধুনীয়াকৈ পাব ভালদৰে পঢ়ক এক্সাম ভাল হ'ব আৰু KSGS আছামে যিমান পাৰে আপোনালোকক সদায় সহায় কৰি যাব ঠিক আছে গতিকে PYQ চিৰিজটো আমাৰ চলি থাকিব আপোনালোকে একদম প্ৰথমৰ পৰাই ক্লাছ নম্বৰ 1 পৰা ফ'ল' কৰি আহক ঠিক আছে সকলোবোৰ এক্সামৰ কাৰণে একেই হয় চিন্তা কৰিব নালাগে জেনেৰেল ষ্টাডিজ একেই হয় বেলেগ পঢ়ি বেলেগ কৰ্চ লৈ পইচাও খৰচ নকৰিব টাইমো খৰচ নকৰিব হ'ব থেংক ইউ